The fundamental unit of key life. Fundamental. Oh, fundamental लिखा है fundamental. The fundamental unit of key life. কাক কয় fundamental unit of life? Fundamental নাই হয় সেলে হয় কিন্তু fundamental unit of life means কি? Fundamental একদম যেটো বেসিক এটা লাইফ বনাবৰ কাৰণে সবচে বেসিক বস্তুটো কি সেইটোৱে যেনেকৈ এটা বিল্ডিং বনাবৰ কাৰণে সবচে বেসিক বস্তু কি হয় ব্ৰিক্স হয় নহয় এটা মেটাৰৰ বিল্ডিং বস্তু একদম প্ৰিমিটিভ বস্তুটো কি হয় এটম এটমৰ পৰা মলিকুলৰ পৰা কি পায় মেটাৰ পায় ঠিক তেনেকৈ ব্ৰিক্সৰ পৰা কি আহে ৱালৰ পৰা ৰুমৰ পৰা কি বিল্ডিং হয় না ঠিক তেনেকৈ সেল ইজ দ্য কি fundamental unit of life eta life or ekebare basic to ki hoy cell hoy to what is cell is the basic structural and functional unit of life functional unit of life. What is cell? Cell is the basic, structural and functional. দুটা হয় structure. Structure কেনেকুৱা হ'ব হেতু কোনে ডিপেন্ড কৰিব কাৰ ওপৰত ডিপেন্ড কৰিব সেলে ক'ব যে তোৰ কেনেকা স্ট্ৰাকচাৰ হ'ব কেনেকুৱা হ'ব গ্ৰুপ অফ সেল মিলি পেলাই ঠিক তেনেকৈ ফাংচনেল কি ফাংচন কৰিব কি হ'ব হেতু কোনে ডিসাইড কৰিব সেলে ডিসাইড কৰিব সেইকাৰণে সেল ইজ দ্য কি বেসিক স্ট্ৰাকচাৰেল এণ্ড কি ফাংচনেল ইউনিটছ অফ লাইফ কাৰণ গ্ৰুপ অফ সেল যদি মই লগাই দিওঁ কিছুমান সেম টাইপৰ গ্ৰুপ অফ সেল যদি মই লগাওঁ সেই গ্ৰুপ অফ সেল মিলি পেলাই কি হয় টিস্যু হয় কি হয় টিস্যু আৰু কিছুমান টিস্যু লগ হৈ পেলাই কি হয় অৰ্গেন কি হয় অৰ্গেন দুটা তিনিটা অৰ্গেন লৈ পেলাই কি হয় অৰ্গেন সিস্টেম অৰ্গেন কি সিস্টেম আৰু অৰ্গেন সিস্টেম লগ হৈ পেলাই কি হয় লাইফ এটা লাইফ হয় বা এটা হিউম্যান বা এটা এনিমেল বা এটা লিভিং অৰ্গানিজমছ কথাটো বুজি পালি নাই গতিকে সেলৰ পৰা টিস্যুৰ পৰা অৰ্গেনৰ পৰা অৰ্গেন সিস্টেম তাৰ লাইফ এই লাইফটো বেসিকটো কি হয় সেল লাইফটো কেনেকুৱা হ'ব তাৰ ষ্ট্ৰাকচাৰ কি হ'ব এইটো কোনে ডিপেণ্ড কৰিব একদম ষ্টাৰ্টিং কোনে ডিপেণ্ড কৰিব কোনে কাৰ ওপৰত ডিপেণ্ড কৰিব সেলৰ ওপৰত সেইকাৰণে সেল ইজ দ্য ষ্ট্ৰাকচাৰেল ফাংশনস কেনেকুৱা ফাংশনস হ'ব কিছুমান অৰ্গানৰ ফাংশনস বেলেগ কিছুমান অৰ্গানৰ ফাংশনস বেলেগ হয় নহয় কিডনিৰ ফাংশনস বেলেগ থাকে হাৰ্টৰ ফাংশনস বেলেগ থাকে নাথাকে এই অৰ্গান যেটো ফাংশনস সেই ফাংশনসটো কোনে কাৰ ওপৰত ডিপেণ্ড কৰি আছে সেল তো সেল ইজ দ্য বেসিক স্ট্ৰাকচাৰেল এণ্ড ফাংশনেল ইউনিট অফ কি লাইফ তো হোৱাট ইজ সেল ইজ দ্য বেসিক স্ট্ৰাকচাৰেল এণ্ড ফাংশনেল ইউনিটছ অফ লাইফ ক্লিয়াৰ তো সেল নামটো ফাৰ্ষ্ট কেনেকৈ আহিল নামটো সেল বুলি কিয় ক'লে সেল বুলি কি সেল মিন্স সেলটো ক'ৰ পৰা আহিলে এ লিটিল ৰুমটো কেনেকৈ গম পালে তে সেল নামটো কইন হৈছিলে 1665 কিমান চনত 1665ত ৰবাৰ্ট হুক কোনে কৰিছিলে ৰবাৰ্ট হুক দৰ্জাৰ হুক নহয় ৰবাৰ্ট হুক দৰ্জাৰ হুক নহয় ৰবাৰ্ট হুকে কি কৰিছিল যিটো প্লান্টছ গছৰ ছালটো ছিঙি আনিছিলে বাৰ্ক অফ ট্ৰি গছৰ ছালটো ছিঙি আনিছিলে গছৰ ছালৰ পৰা কৰ্ক বনোৱা হয় কৰ্কটো চিনি পোৱা কৰ্ক বটলত ঢাকোন লগাবৰ কাৰণে যিটো ইউজ কৰে কৰ্ক তেওঁ যেতিয়া নিজে বনোৱা মাইক্ৰস্কোপ এটা জেনেৰেল মাইক্ৰস্কোপ ইটছ নট হাইলি মেগনিফাইড মাইক্ৰস্কোপ জেনেৰেল মাইক্ৰস্কোপত যেতিয়া চালে তেতিয়া তেওঁ কি দেখা পালে এতিয়া যে মই ভালকৈ এনেকৈ আঁকিবতো নোৱাৰোঁ এনেকৈ সৰু সৰু ৰুম দেখা পাইছে এনেকৈ কি দেখা পালে সৰু সৰু ৰুম দেখা পাইছিলে এনেকুৱা সৰু সৰু ৰুম লাইক এ হানিকাম লাগে কি হানিকাম অৰ্ণৱ হানিকাম মানে কি জানো
না কম মানে ফণি হানি মানে মৌৰে যিটো বনায় মৌৰ ফণি এইটো আঁচুৰিলে চুলি ভাল হয় মৌৰ ফণি হানিকাম মানে কি মৌ বা তো তাৰ যিটো সৰু সৰু ৰুমৰ নিচিনাই হয় হানিকাম মৌ বা দেখা নাই কেনেকুৱা সেই তেনেকুৱা টাইপ হয় চেলবিলাক এতিয়া নাম দিলে সেই নামটোৱে কি নাম দিলে চেল নাম দিছে এইটো ক'ৰ পৰা পাইছে ক'ৰ পৰা পালে বাৰ্ক অফ কি ট্ৰী মানে গছৰ একে আউটাৰ লেভেলটো মানে যিটো ছাল যিটো কিন্তু সেইটো কি চেল আছিলে ডেড চেল আছিল কি চেল আছিল এইটো ডেড চেল ডিস্কভাৰ্ড চেল বাট কি আছিলে ডেড চেল আছিলে কি আছিলে ডেড চেল এইটো কোনটো আছিলে গছৰ মানে আউটাৰ লেয়াৰটো গছৰ কি আউটাৰ লেয়াৰ বাৰ্ক অফ ট্ৰী ক্লিয়াৰ বস্তুটো কিন্তু চেলটো কি আছিলে ডেড চেল তো 1665 তো ফাৰ্ষ্ট চেল কোনে ডিস্কভাৰ কৰিছিলে ৰবাৰ্ট হুক কিমান চনত কৰিছিলে 1665 কিন্তু কি চেল আছিলে ডেড চেল আছিল তেওঁ নিজে বনোৱা মাইক্ৰস্কোপত তেওঁ কি এইটো চাইছিলে তাৰপিছতে হৈ গ'ল কি ইয়াৰ পৰা 9 বছৰ হেৰি হ'ল তাৰপিছত আৰু বাকী চাইণ্টিষ্টবিলাকেও বহুত ষ্টাডি কৰাৰ পিছতে 1674ত লিউ এণ্ড হুকে লিভিং চেল ডিস্কভাৰ কৰিছিল কি চেল ডিস্কভাৰ কৰিছিলে লিভিং চেল কি চেল লিভিং চেল কিন্তু এই লিভিং চেলটো এওঁৰ ডেড চেল ক'ৰ পৰা ডিস্কভাৰ কৰিছিলে বাৰ্ক অফ ট্ৰী তেওঁ লিভিং চেল ডিস্কভাৰ কৰিছিল ফ্ৰম পণ্ড ৱাটাৰ পুখুৰী পানীৰ পৰা পণ্ড ৱাটাৰ গম পালেনে বস্তুটো তেওঁ ডেড চেল ৰবাৰ্ট হুকে কি চেল ডিস্কভাৰ কৰিছিলে ডেড চেল আৰু লিউ এণ্ড হুকে কি চেল ডিস্কভাৰ কৰিছিলে লিভিং চেল ডিস্কভাৰ কৰিছিলে হ'ল তেওঁলোকৰ কনচেপ্ট আছিলে যে চেল এটা অসুধা বস্তু তাৰ ভিতৰত একো নাই তো চেল এটা এনে এটা বস্তু তাৰ ভিতৰত যেনেকৈ এটম ডেল্টনে কি কৈছিল এটম ইজ দ্য ইনডিভিজিবলছ পাৰ্টিকল এটমক ব্ৰেক কৰিব নোৱাৰি মানে এটমৰ ভিতৰত একো নাই ঠিক তেনেকৈ প্ৰথম কনচেপ্ট আছিলে যে চেলৰ ভিতৰত একো নাই কথাটো বুজি পালি নাই তো ফাৰ্ষ্ট ডেড চেল কোনে ডিস্কভাৰ কৰিছিলে তাৰপিছত কোনে ডিস্কভাৰ কৰিছিলে লিউ এণ্ড হুক ক্লিয়াৰ বস্তুটো এইখিনি লিখি লোৱা হ'ল তাৰপিছত কি বহুত বছৰলৈকে কি হ'ল তেওঁলোকে গম পাইছিল যে চেলৰ ভিতৰত একো নাই চেল এনেকুৱা ধৰণৰ বস্তু চেলৰ ভিতৰত একো নাই কাৰণ তেতিয়া ইমান ষ্টাডিটো ইমান তেনেকুৱা কি হোৱা নাছিলে ইমানখিনি হোৱা নাছিলে তাৰপিছতে 1831ত আহি গ'ল 1831 তেতিয়ালৈকে কি আছিলে কনচেপ্ট যে চেলৰ ভিতৰত একো নাই চেল খালী চেলটো কি খালী তে কিবা কিবি শব্দ কৰি নাথাকিবি তো গম নাপাওঁৱেই তো কি ইয়াতে মুখস্থ কৰি ল'ব বস্তুটো ইয়াৰ ভিতৰত কি আছিলে খালী আছিলে খালী থাকা বুলি ভাবিছে যে ভিতৰত একো নাই তেতিয়া 1831ত আহি গ'ল ৰবাৰ্ট কোন ব্ৰাউন কালাৰ নহয় ব্ৰাউন ৰবাৰ্ট ব্ৰাউনে কৈছে যে ইয়াৰ ভিতৰত মাজত এটা বস্তু থাকে এটা মাজত কি থাকে বস্তু থাকে চেণ্টাৰত এটা বস্তু থাকে যিটো বস্তুৱে গোটেই চেলটোক কি কৰে কণ্ট্ৰল কৰে কণ্ট্ৰল যে কৰে সেইকাৰণে ইয়াৰ নাম কি ব্ৰেইন অফ চেল কি ব্ৰেইন অফ চেলৰ কি ব্ৰেইন আৰু ইয়াক কোনে কণ্ট্ৰল কৰে চেলটো কোনে কণ্ট্ৰল কৰে যিটো মাজত এটা বস্তু থাকে গোল চাৰ্কল টাইপ সি তাক কণ্ট্ৰল কৰে আৰু ইয়াৰ নাম দি দিলে নিউক্লিয়াছ নাম কি দিলে নিউক্লিয়াছ তো ফাৰ্ষ্ট নিউক্লিয়াছ ডিস্কভাৰ্ড বাই ৰবাৰ্ট ব্ৰাউন কিমান চনত 1831 আৰু এই নিউক্লিয়াছক কি বুলি কোৱা হয় ব্ৰেইন অফ চেল কিয় কাৰণে ব্ৰেইন অফ চেল বুলি কোৱা হয় কাৰণ নিউক্লিয়াছে গোটেই চেলটোক কি কৰে কণ্ট্ৰল কৰে ক্লিয়াৰ বস্তুটো এতিয়াতো ডিস্কভাৰ কৰিলে আৰু তাৰ কেইবছৰৰ পিছত 1839ত আৰু এজন চাইণ্টিষ্ট আহিলে নাম হ'ল পাৰ্কিনজে নাম কি পাৰ্কিনজে এই নামটো বেছি ভাল লাগে পাৰ্কিনজে কি ক'লে যে নাই এইটো বস্তু থাকে কিন্তু বাকীখিনি কি খালী থাকিব নেকি বাকীখিনিতো খালী নাথাকে বাকী খালী থাকিব নাথাকে আহিব যে ইয়াত এই যে নিউক্লিয়াছটো যে আছে
এইবিলাক বস্তু উপঙি থাকিব কেনেকৈ থাকিব উপঙি থাকিব উপঙি থাকিবৰ কাৰণে ফ্লোট কৰিবৰ কাৰণেতো কিবা এটাতো লিকুইড লাগিব ফ্লুইড লাগিব নালাগে তো ফ্লুইড থাকিব ইয়াৰ ভিতৰত কি থাকিব ফ্লুইড থাকিব কি থাকিব ফ্লুইড যা গোটেই ফ্লুইডে ভৰ্তি কৰাই দিলে পাৰ্কিনজে কি কৰিলে গোটেই ফ্লুইডে ভৰ্তি কৰাই দিলে আৰু ফ্লুইডটোৰ নাম দি দিলে প্ৰ'টোপ্লাজম তাৰ নাম পি আৰু নামো দি দিলে পি বহুত ডেঞ্জাৰ প্ৰ'টোপ্লাজম পাৰ্কিনজে কি ডিছকভাৰ কৰিছিলে এইখিনি নাম কি দিলে প্ৰ'টোপ্লাজম কি নাম দিছে প্ৰ'টোপ্লাজম তো পাৰ্কিনজে ডিছকভাৰ কি কৰিছে প্ৰ'টোপ্লাজম এই যিটো এইফালে মন দে যিটো আউটাৰ লেয়াৰ চেলৰ যিটো আউটাৰ লেয়াৰ এই আউটাৰ লেয়াৰটো কোৱা হয় প্লাজমা মেমব্ৰেন এইটো মই পিছত আহি আছোঁ বুজাই আছোঁ মই এতিয়া খালি বুজিবৰ কাৰণে কৈছোঁ যে প্ৰথম চেল ডিছকভাৰ কোনে কৰিছিলে ৰবাৰ্ট হুকে ডেড চেল ডিছকভাৰ কৰিছিল লিভিং চেল কোনে ডিছকভাৰ কৰিছিলে লিউৱেন হুকে লিভিং চেল ডিছকভাৰ কৰিলে এতিয়া বহুত বছৰলৈকে কি ভাবিছিল যে চেলটো খালী বস্তু তাৰ ভিতৰত একো নাই কিন্তু পিছত গম পালে যে চেলটোকো কোনোবাই কণ্ট্ৰল কৰে নহ'লে চেলটোক যদি কণ্ট্ৰল নকৰে তেনেহ'লে চেলে ফাংচনছবিলাক কেনেকৈ দিব তাক কোনোবাই কণ্ট্ৰল কৰিব লাগিব তেতিয়া 1831ত আহিল কোন ৰবাৰ্ট ব্ৰাউন আৰু ৰবাৰ্ট ব্ৰাউনে ক'লে যে তাৰ ভিতৰত কিবা এটা ব্ৰেইন আছে আৰু সেই নাম দি দিলে কি নিউক্লিয়াছ আৰু পাৰ্কিনজে 1831ত আৰু 1839ত পাৰ্কিনজে ক'লে যে নিউক্লিয়াছটো এনেই নাথাকে মানে চেলৰ ভিতৰত কি থাকিব ফ্লুইড থাকিব আৰু ফ্লুইডতহে এন বস্তু কি থাকিব উপঙি থাকিব মানে ফ্লুইডেৰে ভৰ্তি হৈ থাকিব আৰু সেই ফ্লুইডটোক নাম দি দিলে কি প্ৰ'টোপ্লাজম কি নাম দিলে প্ৰ'টোপ্লাজম আৰু এটা ৱৰ্ড শুনা পাবা চাইটোপ্লাজম বহুতে ডিফাৰেঞ্চ থাকে মানে বহুতৰ এটা কনফিউজন থাকে যে প্ৰ'টোপ্লাজম আৰু চাইটোপ্লাজম একে নহয় বেলেগ বস্তু চাইটোপ্লাজমো প্ৰ'টোপ্লাজমৰ ভিতৰতেই থাকে মানে প্ৰ'টোপ্লাজমটো বেছি কথাটো বুজি পালা নাই গোটেই একে নিউক্লিয়াছ কিন্তু চাইটোপ্লাজমত নিউক্লিয়াছ নাথাকে চাইটোপ্লাজমো ফ্লুইড বস্তু প্ৰ'টোপ্লাজমো ফ্লুইড বস্তু কিন্তু গোটেই চেলটোৰ যিমান ভিতৰ ভাগটো এই গোটেই ভিতৰ ভাগটো কি প্ৰ'টোপ্লাজম কিন্তু নিউক্লিয়াৰ মেমব্ৰেনৰ পৰা এইটো নিউক্লিয়াছটো নিউক্লিয়াছৰ বাহিৰৰ লেয়াৰটোক নিউক্লিয়াৰ মেমব্ৰেন বুলি কয় নিউক্লিয়াৰ মেমব্ৰেনৰ পৰা প্লাজমা মেমব্ৰেনলৈকে যিখিনি জেলি লাইক ছাবষ্টেঞ্চ সেই জেলি লাইক ছাবষ্টেঞ্চখিনি কি বুলি কোৱা হয় চাইটোপ্লাজম মই পিছত কৈ আছোঁ বুজাই আছোঁ আল্টিমেট কথা হৈছে প্ৰ'টোপ্লাজম কোনে ডিছকভাৰ কৰিলে পাৰ্কিনজে কোনে ডিছকভাৰ কৰিছে পাৰ্কিনজে নিউক্লিয়াছ কোনে ডিছকভাৰ কৰিছে ৰবাৰ্ট ব্ৰাউন হ'ল অ'কে এইখিনি প্ৰ'টোপ্লাজম পাৰ্কিনজে ৰবাৰ্ট ব্ৰাউনে নিউক্লিয়াছ এইটো পিছত ৰবাৰ্ট ব্ৰাউনে কি ডিছকভাৰ কৰিছিলে নিউক্লিয়াছ আৰু পাৰ্কিনজে কি ডিছকভাৰ কৰিছে প্ৰ'টোপ্লাজম তো ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ চেলৰ কথা গোটেই ডিছকভাৰ হৈ গ'ল এতিয়াতো চেল থিয়ৰী দিব লাগিল এতিয়া চেল থিয়ৰী কোনে দিব তো আহিলে 1838ত আহিল স্লেডেন নামকেইটা চাবা 1839ত আহিলে সোৱান আৰু 1855ত আহিলে ভাৰ্চো তেওঁলোকে কি কৈছিলে চেল থিয়ৰী হৈ যোৱা চেল বস্তুটো ডিছকভাৰ হৈ যোৱাৰ পিছত এতিয়া চেলটোৱে কি কৰিব চেল কেনেকুৱা কি এই গোটেই বস্তুবিলাকতো থিয়ৰী দিব লাগিব না কোনোবাই কিবা তো ফাৰ্ষ্ট থিয়ৰী দিছিলে কোনে স্লেডেন চেল থিয়ৰী ফাৰ্ষ্ট কোনে দিছিলে স্লেডেনে কৈছিলে যে অল প্লাণ্টছ আৰ মেড অফ চেলছ যিমানখিনি প্লাণ্টছ আছে গোটেইখিনি কিহেৰে বনোৱা গৈছে চেলেৰে বনোৱা গৈছে এতিয়া এটা বস্তু চা প্ৰথম চেল কোনে ডিছকভাৰ কৰিছিলে ৰবাৰ্ট ব্ৰাউনে ডিছকভাৰ কৰিছিলে ৰবাৰ্ট ব্ৰাউন ডিছকভাৰ কৰিছিল ৰবাৰ্ট হুকে ডিছকভাৰ যেতিয়া কৰিছিল চেল এই চেলটো কোনটো ক'ৰ পৰা ডিছকভাৰ কৰিছিলে বাৰ্ক অফ ট্ৰী মানে কি প্লাণ্ট এই মাথা তাতে লগাই দিলে স্লেডেনে তাৰ মানে তাত কি আছে চেলেৰে বনোৱা আছে সেইকাৰণে সেইটোৱে থিয়ৰী দি দিলে যে অল প্লাণ্টছ আৰ মেড অফ কি চেলছ হ'ল ই কৈ দিলে অল প্লাণ্টছ আৰ মেড অফ চেলছ ই ক'লেতো ইউ ক'ব লাগিব কিবাটোতো ক'ব লাগিব না ই ক'লে লিউৱেন হুকেতো পণ্ড ৱাটাৰৰ পৰা ডিছকভাৰ কৰিছিলে লিভিং গতিকে এনিমেলছবিলাকো কি হ'ব চেলেৰে বনোৱা যাব সি কৈ দিলে যে অল এনিমেলছ আৰ মেড অফ চেলছ ই ক'লে অল প্লেণ্টছ আৰ মেড অফ চেলছ এওঁ ক'লে অল এনিমেলছ আৰ কি মেড অফ চেলছ হ'ল এওঁ কিবা এটাতো ক'ব লাগিব এভৰিথিং ইজ মেড অফ চেলছ
তো স্লেডেনে কি কৈছিলে অল প্লান্টছ আৰ কি মেড অফ চেলছ স্লেডেনে কি কৈছিলে অল প্লান্টছ আৰ এটা চেল থিয়ৰী হয় হা অল প্লান্টছ আৰ তো সেই আগত বুজি লওক গোটেইখিনি প্লান্টছ আৰ মেড অফ কি cells all animals are made of cells all animals are made of cells ভাৰ্চুৱে কৈছে যে মই এটা চেল যদি পাওঁ ভাৰ্চুৱে মাথাটো বেলেগ ফালে খাটাইছে কৈছে মই এইটো অকণমান বেলেগকৈ দিম বেলেগকৈ কেনেকৈ দিম বোলে মই চেল এটা পালোঁ এইটো চেলটো পালোঁ এই চেলটোতো ক'ৰবাৰ পৰাতো আহিব লাগিব জন্মটো হ'ব লাগিব তাৰ মাথা কেনেকৈ মাৰিছে ছাৰ মই জন্ম ক'ৰ পৰা হৈছোঁ মোৰ দেউতা মাৰ পৰা মোৰ দেউতা মায়ে ক'ৰ পৰা জন্ম হৈছে কাকা আইতাৰ পৰা কোন জন্ম হৈছে আজু কাকা আইতাৰ পৰা তাৰপৰা কোন জন্ম হৈছে আৰু প্ৰথম কোন আছিল জানো নেকি সেইটোতে মাথা মাৰিছে যে চেলটো ক'ৰ পৰা হৈছে তাৰ আগৰ চেলৰ পৰা আগৰ চেলটো তাৰ আগৰ চেলৰ পৰা তাৰ আগৰ চেলটো তাৰ আগৰ চেলৰ পৰা মানে চেলছ আৰ মেড অফ প্ৰি এক্সিষ্টিং চেলছ মানে প্ৰি এক্সিষ্টিং মানে আগত থকা চেলটোৰ পৰা এইটো চেলৰ জন্ম হৈছে আৰু কমন চেন্সৰ কথাই বুজা নাই অল চেলছ আৰ মেড ফ্ৰম প্ৰি এক্সিষ্টিং চেলছ অল চেলছ আৰ মেড ফ্ৰম প্ৰি এক্সিষ্টিং চেলছ ক্লিয়াৰ এইটো হ'ল চেল থিয়ৰী কি আছিলে অল প্লান্টছ আৰ মেড অফ চেলছ অল এনিমেলছ আৰ মেড অফ চেলছ and the cells are made from pre-existing cells all cells are made from ki pre-existing cells clear egira hol cell theory ebla hol ki cell theory ei tin jone disil kuch bolna hai हैं या কি যে বহুত ভালো Good. এতিয়া চব মেণ্টেল এম ই হৈ আছে এনেকৈ ক'ত লাগিছে মেণ্টেলে হয় গোটেইকেইটা মেণ্টেলে হয় এইবোৰ মেণ্টেল এইফালে চাই এতিয়া পঢ়াওঁ মনে কি কৈ আছোঁ লাষ্ট কি পঢ়ালোঁ চেল থিয়ৰী তো চেল ইউনিচেলুলাৰ আৰু মাল্টিচেল অৰ্গেনিজমছটো কি হয় ইউনিচেলুলাৰো হয় মাল্টিচেলুলাৰ অৰ্গেনিজমছো থাকে ইউনিচেলুলাৰ অৰ্গেনিজমছো থাকে মানে এটা ছিংগল চেলুলেও গোটেই কামখিনি কৰে আৰু কিছুমান মাল্টিচেলুলাৰ অৰ্গেনিজমছৰ কাৰণে কি গ্ৰুপ অফ চেলৰ কি কাম বেলেগ বেলেগ থাকে কথাটো বুজি পাইছা যেনেকৈ ধৰিলে বেক্টেৰিয়া হ'ব পাৰে এমিবা হ'ব পাৰে এমিবা প্যাৰামেচিয়াম এইবিলাক হৈছে ছিংগল চেলুলাৰ তাৰ মানে এহেঁতে যেতিয়া কোনোবা এটা বস্তু খাব ৰেছপিৰেশ্যনছ কৰিব ডাইজেশ্যনছ কৰিব এক্সক্ৰিশ্যনছ কৰিব যিমান যি বস্তু কৰিব সেই এটা চেলেই কৰে কিন্তু আমাৰ মাল্টিচেলুলাৰ অৰ্গানিজমছৰ কাৰণে কি চবৰে চেলৰ ডিভিজনছ কি থাকে বেলেগ বেলেগ থাকে তো আমি ৰেছপিৰেশ্যন যিটো কৰিম তাৰ চেলৰ হেৰি বেলেগ থাকিব আমাৰ মাছলৰ কাৰণে চেল বেলেগ থাকে তো আমাৰ ডাইজেশ্যনৰ কাৰণে চেল বেলেগ থাকে আমাৰ এক্সক্ৰিশ্যনৰ কাৰণে চেল বেলেগ থাকে আমাৰ ইনগেশ্যনৰ কাৰণে চেল কি থাকে বেলেগ থাকে তো চবৰে আমাৰ চেলবিলাক কি থাকে বেলেগ বেলেগ থাকে তো বেলেগ বেলেগ থকাৰ কাৰণে চেলৰ শ্বেপো বেলেগ বেলেগ থাকে কিন্তু এহেঁতৰ শ্বেপ কি বেলেগ থাকিব সিহঁতৰ এটাই চেল কথাটো বুজি পাইছে নাই এমিবাৰ কাৰণে চেল এটাই ইয়াৰ চেল এটাই দিয়ে গোটেই কাম ফাংচনছবিলাক কি কৰে সেইকাৰণে সিহঁতৰ কোনো শ্বেপ নাথাকে ইয়াৰ যিটো শ্বেপ সিয়াৰ সেইটোৱেই শ্বেপ থাকিব ছেইম এটাই শ্বেপ থাকিব মানে এটাৰ কাৰণে এটাই থাকে কিন্তু আমাৰ মাল্টিচেলুলাৰ অৰ্গানিজমছৰ কাৰণে কি চবৰে কাম বেলেগ বেলেগ আমাক যদি হাতত যদি মহ পৰে আমি জানো মহ পৰিছে যে নাৰ্ভ চেল নাৰ্ভে কামবিলাক কৰিব গতিকে আমি যিটো খানা খোৱাৰ কাৰণে এটা চেল বেলেগ মাছলৰ কাৰণে চেল বেলেগ থাকে তো চব চেল আমাৰ ব্লাড ফ্ল' হয় ব্লাডৰ কাৰণে চেল বেলেগ থাকে তো চবৰে চেল কি থাকে বেলেগ বেলেগ থাকে সেইকাৰণে শ্বেপো কি থাকে বেলেগ বেলেগ থাকে তো এতিয়া কি হয় শ্বেপ এণ্ড চাইজত যদি মই ক'ব যাওঁ এইবিলাক হ'ল ছিংগল চেলুলাৰ এতিয়া যদি শ্বেপ এণ্ড চাইজ ক'ব যাওঁ শ্বেপৰ কথা যদি ক'ব যাওঁ তে চেল চিলিণ্ড্ৰিকেল শ্বেপো থাকিব পাৰে চিলিণ্ডাৰো থাকিব পাৰে
তো এনেকুৱাও থাকিব পাৰে, এনেকুৱাও থাকিব পাৰে, এইটোও থাকিব পাৰে, এইটোও থাকিব পাৰে। তাৰপিছতে এনেকুৱা ব্ৰাঞ্চ টাইপো থাকিব পাৰে, এনেকুৱা ব্ৰাঞ্চ টাইপো থাকিব পাৰে, এনেকুৱা থাকিব পাৰে। নাৰ্ভ চেল। তাৰপিছতে আমাৰ গম থাকিব পাৰে। এইটো আঁকিবলৈ অলপ অসুবিধা হয়, এইটো আঁকিব পৰা নাই। ফ্লেট চেল থাকিব পাৰে। অঁ, তো বহুত ধৰণৰ চেল থাকিব পাৰে। এইটো হ'ল স্কেলেটেল মাচল চেলছ। স্কেলেটেল মাচল, স্কেলেটেলত এইটো স্কেলেটেল মাচলত কি থাকে? চিলিণ্ড্ৰিকেল শ্বেপ থাকে। এইটো স্মুথ মাচল, স্পিণ্ডেল শ্বেপ বুলি কয়, স্পিণ্ডেল শ্বেপ। এইটো হৈছে ব্ৰাঞ্চ শ্বেপ, এইটো হৈছে হেড এণ্ড টেইল, এইটো হ'ল স্পাৰ্ম, এইটো হৈ গ'ল কি ওভাম, আৰু এইটো হ'ল ফ্লেট চেল। আৰু ব্লাড চেলটো হ'ল বাইকনকেভ। বাইকনকেভ মানে ভিতৰৰ ফালৰ পৰা সোমোৱা, চব পিনৰ পৰা সোমোৱা টাইপ থাকে, ডিছ টাইপ, ডিছ যেনেকৈ ডিছ টাইপ হয়। এতিয়া খানা যে খাই যে ডিছ টাইপ। তো এইটো মই আঁকিবলৈ অসুবিধা হৈ আছে, আঁকিব পৰা নাই। বাইকনকেভ বুলি কয়, বাইকনকেভ এনেকৈ সোমোৱা ফালে থাকে, এনেকৈ সোমোৱা থাকে মানে বাইকনকেভ। তো সেইটো হ'ল ব্লাড চেল। তো চবৰে চেলৰ শ্বেপ কি থাকে? বেলেগ বেলেগ থাকে। কথাটো বুজি পাইছোঁ? এটা চেলেই নাথাকে, বেলেগ বেলেগ চেল থাকে। হ'ল এইটো হ'ল কি শ্বেপ। এতিয়া বস্তুটো কি, মই এতিয়া যদি চেলত যদি মই কনচেপ্ট দিবলৈ যাওঁ, তে আৰু শ্বেপৰ চাইজ যদি মই কওঁ যে ইয়াৰ চাইজ, তেনেহ'লে চাইজ বুলি ক'লে একদম সৰু চেল হ'ল বেক্টেৰিয়ামৰ চেল, একদম সৰু চেল। আৰু চবচে ডাঙৰ চেল হ'ল অষ্ট্ৰিচ এগ। কণী এটা কি হয়? চেল হয়। কণী এটা কি হয়? চেল। এইটো মই ইয়াৰ বিষয়ে ভালকৈ বুজাই আছোঁ মই, কণী এটা চেল। আৰু হিউমেনছৰ ওপৰত যদি কওঁ, হিউমেনৰ ভিতৰত যদি কৰা, তেনেহ'লে চবচে স্মলেষ্ট চেল হয় মেল ছেক্স চেল বা গেমেটছ বুলি কয়, ইটছ এ গেমেটছ। আৰু যদি চবচে লাৰ্জ হিউমেন অকল হিউমেন কৈছে, ইয়াত মেল ফিমেল কোৱা নাই। আৰু হিউমেনৰ চবচে লাৰ্জেষ্ট চেল বুলি যদি কয় MCQ, তেনেহ'লে ওভাম। তেনেহ'লে কি হয়? ওভাম, ওভেৰী। এইটো হ'ল ফিমেল ছেক্স চেল বা ফিমেল গেমেটছ বুলি কয়। তো এইটো হ'ল মেল। এটা কথা এতিয়া বুজাই দিওঁ, ছেক্স চেলক গেমেটছ বুলিও কয়। কি বুলি কয়? গেমেটছ। তো মেল গেমেটছ দিছ দ্য ফিমেল। স্মলেষ্ট চেল হ'ল মেল গেমেট আৰু লাৰ্জেষ্ট চেল হ'ল কি? ফিমেল গেমেট। লংগেষ্ট চেল বুলি ক'লে নাৰ্ভ চেল। লংগেষ্ট চেল কি? নাৰ্ভ চেল ইজ দ্য লংগেষ্ট চেল। স্মলেষ্ট চেল স্পাৰ্ম চেল, আৰু লাৰ্জেষ্ট চেল ওভাম। হ'ল। আৰু এনেই যদি অল অভাৰ যদি তোক কোৱা যায় স্মলেষ্ট চেল, তেনেহ'লে হ'ল বেক্টেৰিয়াম। আৰু যদি চবচে লাৰ্জেষ্ট চেল বুলি কয়, তেনেহ'লে অষ্ট্ৰিচ এগ। অষ্ট্ৰিচ এগ। হ'ল। এইখিনিলৈকে ক্লিয়াৰ? লিখি ল'বা, লিখি ল'। স্মলেষ্ট চেল মাইকোপ্লাজম, বেক্টেৰিয়াম, মাইকোপ্লাজম বেক্টেৰিয়াম। এইটো হ'ল স্মলেষ্ট। লাৰ্জেষ্ট চেল হ'ল কি? অষ্ট্ৰিচ এগ, অষ্ট্ৰিচ ভুলিছে স্পেলিং, অষ্ট্ৰিচ এগ। তাৰপিছতে আহিলে লংগেষ্ট চেল নাৰ্ভ চেল, এগ, এগ চেল ন, অষ্ট্ৰিচ এগ। লাৰ্জেষ্ট, এইটো লাৰ্জেষ্ট, এইটো স্মলেষ্ট, এইটো লাৰ্জেষ্ট, এইটো লংগেষ্ট হিউমেন। LH দিছোঁ হা, লংগেষ্ট হিউমেন। স্মলেষ্ট হিউমেন স্পাৰ্ম, আৰু লাৰ্জেষ্ট হিউমেন। এই কনফিউজ নহ'ব, এইটো লংগেষ্ট আৰু লাৰ্জেষ্ট হয়। লাৰ্জেষ্ট হ'ল ওভাম, ওভাম। এতিয়া চোৱা, এতিয়া মই যদি বুজাব যাওঁ কণীটো মই যদি ভাঙোঁ, তেতিয়া কি হ'ব? খুব ভাল। হাফ বইল কণী যিটো কৰে, হাফ বইল কণী যেতিয়া মই কৰিম, কণীটোৰ ভিতৰৰ ফালে আৰু এটা বগা লেয়াৰ থাকে না, এনেকৈ। ভালকৈ মন দিবা। তাৰপিছত ফ্লুইড ছাবষ্টেঞ্চ থাকে না, ফ্লুইড ছাবষ্টেঞ্চ।
ফ্লুইড আৰু মাজত আমাৰ মৰমৰ য়কটো থাকে মাজত আমাৰ মৰমৰ কি থাকে য়ক কুহুম এতিয়া তুমি বস্তুটো কনচেপ্টটো কণীটোৰ লগত মিলোৱা বুজি যাবা প্ৰথম যেতিয়া হাফ বইল কণী যেতিয়া মই কৰিম হাফ বইল কণী কৰোঁতে প্ৰথম কণীটো যেতিয়া ভাঙিম সেইটো ডাঠ হয় টান থাকে নাথাকে হাফ বইল কণীটো টান ইমান টান নহয় মানে কম্পেৰেটিভলি টান থাকে নাথাকে বস্তুটো তো যিটো টান থাকে এইটো হয় চেল ৱাল এইটো কি ৱাল মই কণীৰ লগত বুজাই আছোঁ কিন্তু চেল ৱাল অকল এনিমেল চেলত নাথাকে কিন্তু প্লাণ্ট চেলতহে থাকে চেল ৱাল প্লাণ্ট চেলত থাকে এনিমেল চেলত নাথাকে কিয় নাথাকে প্লাণ্ট চেলত কিয় থাকে যাতে প্লাণ্টটো কি কৰিব পাৰে প্ৰটেক্ট কৰিব পাৰে কাৰণ প্লাণ্টে মুভমেণ্ট কৰিব নোৱাৰে না তাক প্ৰটেক্ট কৰিব পাৰে কাৰণে তাত কি থাকে চেল ৱাল থাকে ক্লিয়াৰ তাৰ ভিতৰৰ যিটো ৱালটো এইটোক কয় প্লাজমা মেমব্ৰেন কি কয় প্লাজমা মেমব্ৰেন চেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন মেমব্ৰেন প্লাজমা মেমব্ৰেন তাৰ যিটো ফ্লুইড গোটেই ফ্লুইডখিনি থাকিব এইটো হ'ল প্ৰটোপ্লাজম কি থাকে প্ৰটোপ্লাজম গোটেই ফ্লুইডখিনি হয় প্ৰটোপ্লাজম আৰু বাকী এইটো যিটো থাকিব এইটো হৈ যায় কি নিউক্লিয়াছ নিউক্লিয়াছ ইজ আ ডাবল মেমব্ৰেন নিউক্লিয়াছটো সদায় কি হয় ডাবল মেমব্ৰেন হয় নিউক্লিয়াছত দুটা মেমব্ৰেন থাকে তো এইটো নিউক্লিয়াৰ মেমব্ৰেন আৰু এইটো গোটেইটো নিউক্লিয়াৰ মেমব্ৰেন নিউক্লিয়াছ ক্লিয়াৰ বস্তুটো ইয়াৰ ভিতৰত DNA এইবিলাক ক্ৰম'জমছ এইবিলাক থাকিব কি থাকে ক্ৰম'জমছ থাকে মইতো ইয়াত বুজাই আছোঁ এইটো লৈ পেলাই বুজাই আছোঁ এইটো মই চেল আনিতো দেখাব নোৱাৰোঁ নহয় এইটো বুজাই আছোঁ DNA অভিয়াছলি DNA খাওঁৱেই কাৰণ তই মুৰ্গী কণী খাওঁ সেই কণীটো ডিচাইড কৰিব না মুৰ্গীৰ কেৰেক্টাৰ কেনেকুৱা হ'ব এইফালে মনে এইফালে ছাৰ বুজ তো এই নিউক্লিয়াৰ মেমব্ৰেনৰ পৰা প্লাজমা মেমব্ৰেন নিউক্লিয়াৰ মেমব্ৰেনৰ পৰা প্লাজমা মেমব্ৰেনলৈ যিখিনি ফ্লুইড থাকিব নিউক্লিয়াৰ মেমব্ৰেন টু প্লাজমা মেমব্ৰেন যিখিনি ফ্লুইড থাকে এইখিনিক কয় চাইটোপ্লাজম কি বুলি কয় এইখিনিক চাইটোপ্লাজম কি কয় চাইটোপ্লাজম আৰু চাইটোপ্লাজমতে চেল অৰ্গেনেলিজবিলাক থাকে চেল অৰ্গেনেলিজ মানে যেনে গলগি বডিজ লাইচোজোমছ মাইটোকণ্ড্ৰিয়া যিবিলাকে চেলৰ ফাংচনছবিলাক কৰে সেই ফাংচনছবিলাক সেই বস্তুবিলাক ক'ত থাকিব আচ্ছা এইটো নিউক্লিয়াছে কি কৈছিলোঁ মই নিউক্লিয়াৰ কাম কি নিউক্লিয়াছে কি কৰে ব্ৰেইন অফ দ্য চেল কি কৰে চেলটো কণ্ট্ৰল কৰে আৰু তাক কণ্ট্ৰল কৰিবলৈতো কিছুমান বস্তুটোত লাগিব সেই বস্তুখিনি ক'ত থাকে ইয়াত থাকে ক'ত থাকে ইয়াত ভাঙি থাকে কথাটো বুজি পালা আৰু সেইখিনি কি বুলি কয় চেল অৰ্গেনেলিজ কি থাকে চেল এইবিলাক এনেকুৱা থাকিব গলগি বডিজ থাকিব মাইটোকণ্ড্ৰিয়া থাকিব কিবা কিবি থাকিব আৰু গলগি এপাৰেটাছ মাইটোকণ্ড্ৰিয়া লাইচোজোম চেন্ট্ৰজোমছ বহুত কিবা কিবি থাকে তো এইবিলাকক একেলগে কি বুলি কয় এইবিলাকক চেল অৰ্গেনেলিজ ক্লিয়াৰ বস্তুটো চেল অৰ্গেনেলিজ আপত্তি আছে লিখিলোঁ চেল ৱাল যিটো হয় নহয় চেল ৱাল ইজ মেড অফ চেলুলোজ কিহেৰে বনোৱা যায় চেলুলোজ ইজ দ্য কমপ্লেক্স কাৰ্বহাইড্ৰেট হয় কিহেৰে বনোৱা যায় ইয়াক চেলুলোজ কিহেৰে বনায় মেড বাই চেলুলোজ কিহেৰে বনোৱা যায় প্লাজমা মেমব্ৰেন বনায় প্ৰটিন এণ্ড লিপিড প্ৰটিন এণ্ড লিপিড এইটো হ'ল প্লাজমা মেমব্ৰেন কিহেৰে বনোৱা যায় প্ৰটিন এণ্ড লিপিড চেল ৱাল কিহেৰে বনোৱা যায় চেলুলোজ ইজ দ্য কমপ্লেক্স ফৰ্ম অফ কাৰ্বহাইড্ৰেট মানে আমি যিটো ভাত খাওঁ ৰুটি খাওঁ কাৰ্বহাইড্ৰেট সেইটো কমপ্লেক্স ফৰ্মটো কি বুলি কয় চেলুলোজ ক্লিয়াৰ বস্তুটো এতিয়া ইয়াক চেল ৱালৰ এটা বস্তু কি আছে ইয়াত আঁকি পেলাই সেইকাৰণে বুজাইছোঁ মই চেল ৱালত বস্তু কি আছে এইটো এটা আছে ইয়াত এই জেগাখিনি পাবৰ কাৰণে ইয়াত দুটা ৱাল পাৰ হ'ব লাগিব নালাগে কোনোবা বেক্টেৰিয়া হওক কিবা ভাল বস্তু হওক বেয়া বস্তু হওক চেল এটাৰ ভিতৰত সোমাবৰ কাৰণে দুখন গেট আছে এখন আছে নাই এখন হ'ল চেল ৱাল এখন হ'ল কি প্লাজমা মেমব্ৰেন এই চেল ৱালত কোনো ছিকিউৰিটি নাথাকে
ইয়াত যি টি চব বস্তু সোমাব পাৰে, কোনো পাৰ্চ নালাগে, একো নালাগে, বিন্দাছ সোমাব পাৰে, চব সোমাব পাৰে, তইও সোমাব পাৰিবি। সেই চেল ৱালটোক সেইকাৰণে কোৱা হয় ফুল্লি পাৰ্মিয়েবল মেমব্ৰেন। পাৰ্মিয়েবল মানে পাৰ্মিশ্যনছ আছে, ফুল্লি মানে বিন্দাছ তই সোমাব পাৰ, সোমাবও পাৰ, ওলাবও পাৰ। সেই তই এনেও সোমাব নোৱাৰ। ফুল্লি পাৰ্মিয়েবল কি? ফুল্লি পাৰ্মিয়েবল মেমব্ৰেন কাক কোৱা হয়? চেল ৱাল। চেল ৱালটো হ'ল ফুল্লি পাৰ্মিয়েবল মেমব্ৰেন। কিন্তু যিটো প্লাজমা মেমব্ৰেন আছে, প্লাজমা মেমব্ৰেনত বুজি লওঁ আগত, তাৰপিছত লিখিবি। প্লাজমা মেমব্ৰেনত কি হয়? যিকোনো বস্তু সোমাব নোৱাৰে। যদি কেনেবাকৈ ভাইৰাছ বেক্টেৰিয়া আহি গ'ল তেনেহ'লে প্লাজমা মেমব্ৰেনে ৰখাই দিব তাক, বোলে ইউ আৰ নট এলাউ। যদি কেনেবাকৈ অৰ্ণৱ গ'ল বোলে তুমি নোৱাৰিবা, তুমি নোৱাৰিবা, তুমি সৰু হৈ আছা, তুমি নোৱাৰিবা, গম পাইছা নাই? তো এই যে প্লাজমা মেমব্ৰেনত কিছুমানকহে সোমাব দিয়ে, কিছুমানক সোমাব নিদিয়ে। গতিকে সি চিলেক্ট কৰি সোমাব দিয়ে, চিলেক্ট কৰি সোমাব দিয়ে নে? সেইকাৰণে তাক চিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন বুলি কয়। কি বুলি কয়? চিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন। বুজি পালি? এতিয়া ধৰি ল'লোঁ মই এইটো প্লাজমা মেমব্ৰেন। এইটো কি হয়? প্লাজমা মেমব্ৰেন। PM প্ৰাইম মিনিষ্টাৰ, ভালকৈ মন দে। এইটো হ'ল প্লাজমা মেমব্ৰেন। হ'ল প্লাজমা মেমব্ৰেনটোত এতিয়া এইটো হ'ল চিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন। তাৰমানে ইয়াত চব বস্তু সোমোৱাব নোৱাৰে। এতিয়া চব বস্তু যেতিয়া সোমাব নোৱাৰে, ইয়াত কিছুমান বস্তুহে সোমাব এলাও আছে যে সোমাবৰ কাৰণে, কিন্তু সোমাবতো কিছুমান চিলেক্টিভ বস্তুটো সোমাব বা ওলাব, কিবাটো কৰিব। কিন্তু মেমব্ৰেন হয়, মেমব্ৰেনৰ মাজেৰে কিবাটো সোমোৱা ওলোৱাৰ কিবা প্ৰচেছ থাকিব নাথাকে। ইয়াত চলিড পাৰ্টিকলছো সোমাব। কি পাৰ্টিকল সোমাব? চলিড পাৰ্টিকলো সোমাব, লিকুইডো আহিব, আৰু কি আহিব? গেছো আহিব। ইয়াত লিকুইড পাৰ্টিকলছো আহিব, গেছ পাৰ্টিকলো কি ইয়াত সোমাব। এতিয়া চলিড পাৰ্টিকল যেতিয়া সোমাব, লিকুইড পাৰ্টিকল যেতিয়া সোমাব, গেছ পাৰ্টিকল যেতিয়া সোমাব, এটা প্ৰচেছত এইটো সোমাব। এই প্ৰচেছটো কি বুলি কোৱা হয়? যিটো প্ৰচেছত সোমায় সেই প্ৰচেছটো কোৱা হয় ডিফিউজনছ। কি বুলি কয়? কিন্তু ডিফিউজনছ কোৱাৰ আগত মই আৰু এটা বস্তু পঢ়াই লওঁ। সেইটো হ'ল এক্টিভ মুভমেণ্ট আৰু পেছিভ মুভমেণ্ট। সেই মুভমেণ্টটো পঢ়াই ল'ব লাগিব। স্কুলত পঢ়াইছে এক্টিভ মুভমেণ্ট এণ্ড পেছিভ মুভমেণ্ট না? এক্টিভ মুভমেণ্ট এণ্ড পেছিভ মুভমেণ্ট মানে বস্তু এটা মই বুজাই লওঁ, তেতিয়া সেইটো বস্তু বুজাম। আগত এক্টিভ আৰু পেছিভটো বুজাই লওঁ। এক্টিভ আৰু কি? পেছিভ। এক্টিভ মুভমেণ্ট, পেছিভ মুভমেণ্ট। ভালকৈ মন দিবা। বস্তু এটা বেছিৰ পৰা কমলৈ আহে নে কমৰ পৰা বেছিলৈ যায়? জেনেৰেলি বস্তু এটা বেছিৰ পৰা কমলৈ আহে। হাই কনচেনট্ৰেশ্যনৰ পৰা ল' কনচেনট্ৰেশ্যন। পানী বেছি আছে, পানী কম আছে, কাৰণ কমৰ পৰা বেছিলৈকে যাব নে বেছিৰ পৰা কমলৈ আহিব? বেছিৰ পৰা কম। জেনেৰেলি এইটো একদম ফ্ৰিকুৱেণ্টলি ফ্ল' হৈ আহিব না বস্তুটো। যেতিয়া বস্তু এটা বেছিৰ পৰা কমলৈ আহে, বেছিৰ পৰা কমলৈ অহাটোক হাই কনচেনট্ৰেশ্যন টু ল' কনচেনট্ৰেশ্যন। কেতিয়া ক'ৰ পৰা ক'লৈ? ছাবষ্টেঞ্চ ফ্ল'য়িং ফ্ৰম হাই কনচেনট্ৰেশ্যন টু ল' কনচেনট্ৰেশ্যন, বেছিৰ পৰা কমলৈ, সেইটোক কয় পেছিভ মুভমেণ্ট। কি মুভমেণ্ট বুলি কয়? পেছিভ। যদি ল' কনচেনট্ৰেশ্যনৰ পৰা হাই কনচেনট্ৰেশ্যনলৈ যায় তেনেহ'লে তাক কয় এক্টিভ মুভমেণ্ট। এতিয়া বস্তুটো বুজ। পেছিভ মুভমেণ্টটো কি কৈছোঁ মই? হাই কনচেনট্ৰেশ্যন টু হাইটো ক'ত যাব? ল'। আৰু এক্টিভত কি হ'ব? ল' টু কি? হাই। বুজি পোৱা? এতিয়া হাইটো ল'টো এনেই হ'ব না, এইটো বেছি আছে, এইটো কম আছে, এইটো বিন্দাছ আহিব। কিন্তু কমৰ পৰা বেছি যাওঁতে তাকটো ফ'ৰ্চ দিব লাগিব, এনাৰ্জি লাগিব। কিন্তু ইয়াত এনাৰ্জি লাগে নেকি? তাৰমানে পেছিভ মুভমেণ্টত এনাৰ্জি ৰিকুৱাৰমেণ্ট নাই, কিন্তু ইয়াত এনাৰ্জি কি হয়? ৰিকুৱাৰ্ড। এনাৰ্জি প্ৰয়োজন আছে। ইয়াত এনাৰ্জি আছে? ন' এনাৰ্জি। কিন্তু ইয়াত এনাৰ্জি নিডেড, এনাৰ্জি প্ৰয়োজন আছে। ক্লিয়াৰ বস্তুটো? আপত্তি আছে? এতিয়া বেছিৰ পৰা কমলৈ এই আহিবই, সি আহিবই, নিজে নিজে আহিব, তো শ্ল'লি আহিব। কিন্তু যেতিয়া সি এনাৰ্জি পাব, এনাৰ্জি পোৱাৰ লগে লগে সি কি? স্পীডলি যাব। মানে ল' কনচেনট্ৰেশ্যন, একচুৱেলি বস্তুটো এনেকুৱা হয় না, ল' কনচেনট্ৰেশ্যন বা হাই কনচেনট্ৰেশ্যনতো আচলতে লাহে লাহে যাব লাগিছিলে।
কিন্তু ল' কনচেনট্ৰেশ্যনৰ পৰা হাই কনচেনট্ৰেশ্যন যাওঁতে এনাৰ্জি পাই যেতিয়া এনাৰ্জি পোৱাৰ লগে লগে সি স্পীডলি কি হয় গুচি যায় কিন্তু হাই কনচেনট্ৰেশ্যনৰ পৰা ল' কনচেনট্ৰেশ্যনলৈ সি কি শ্ল'লি আহি থাকে গতিকে এইটো শ্ল' মুভমেণ্ট এইটো হৈছে কি স্পীড মুভমেণ্ট হ'ল এইটো লিখি লোৱাচোন এক্টিভ মুভমেণ্ট এণ্ড পেছিভ মুভমেণ্ট লাষ্ট এইটো লিখি লোৱা এনেকৈ লিখিলোঁ এক্টিভ মুভমেণ্ট আৰু পেছিভ মুভমেণ্ট ডিফাৰেঞ্চ নিজে বনাই লিখিব পাৰিবা না বস্তু এনেকৈ লিখিলেই হ'ল এইটো ল' টু হাই এইটো এনাৰ্জি ৰিকুৱাৰ্ড এনাৰ্জি নিডেড এনাৰ্জি নিড ইয়াত নো এনাৰ্জি ৰিকুৱাৰ্ড নো এনাৰ্জি ইয়াত এনাৰ্জি নালাগে এইটো হ'ল স্পীড মুভমেণ্ট আৰু এইটো হ'ল কি পেছিভ মুভমেণ্ট কি মুভমেণ্ট পেছিভ মুভমেণ্ট